মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি বহুপদৰ 2.5 অনুশীলনীৰ 8, 9 আৰু 10 নম্বৰ অংকখিনি কৰিম যোৱা ক্লাছত আমি 6 আৰু 7 নম্বৰ অংকখিনি শেষ কৰিছিলো আহাচোন আমি অংকখিনি কৰিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটো দিছে তলৰ প্ৰতিটোৰে উৎপাদক বিশ্লেষণ কৰা মই তোমালোকক আগতেও কৈছো উৎপাদক বিশ্লেষণ কৰা মানে হল যে এটা বহুপদক বেলেগ বহুপদ দুটাৰ পূৰণফল ৰূপে প্ৰকাশ কৰা গতিকে আমি চাও আৰু হেতু আমি অভেদৰ সহায়ত কৰিবলৈ লাগিব আমাৰ কি দিছে চাও আমি আমাৰ দিছে 8a³ + b³ + 12a²b + 6ab². আমি এটুক যদি লিখো 2a³ plus b³ plus এটুক আমি যদি লিখো 3 into 2a² into b plus 3 into 2a into b² এতিয়া আমি সোয়া এই বস্তুটো আমি যদি কৰো 2 দুগুণ 4 4 3 গুণ 12 ই গৈ ইয়াকে আমি পাইছো আৰু ইয়াকো আমি এটো পাইছো এতিয়া আমি এটা ফৰ্মুলা পাইছিলো যে a + b³ a + b³ সমান আমি কি পাইছিলো a³ + b³ + 3a²b + 3ab² আৰু ইয়াত আমি দেখিছো এৰ হলনি আমি কি পাইছো 2a আৰু bৰ হলনি পাইছো আমি b পাইছো তেতিয়া আমি দেখিছো যে ইয়াত এটো হৈ গৈছে a এটো যদি b তেতিয়া এটো 3 into a² into b আৰু 3ab² অৰ্থাৎ আমি কি পাই গলো আমি এটো এনেকৈ আছে গতিকে আমি ইয়াক লিখিব পাৰিম a + b³ যেহেতু a সমান 2a আৰু b সমান b গতিকে আমি এটো লিখিব লাগিব twice a plus b³ twice a plus b তাৰ মানে তিনিটা পূৰণ হৈ আছে গতিকে আমি এটো লিখিব লাগিব twice a plus b twice a plus b আৰু twice a plus b অৰ্থাৎ আমি কি কৰিলো এই বহুপদটো 8a³ plus b³ plus 12a²b plus 6ab² আমি এই তিনটা বহুপদৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব পাৰিছো আৰু তহেয়াই আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল আমি পিছৰ প্ৰশ্নটো চাও 8a³ minus b³ minus 12a²b plus 6ab² আমি এটো যেহেতু আমি মাইনাস দেখিছো আমি মাইনাসৰ আমি ফৰ্মুলাটো লিখি লও a minus b³ সমান a³ minus b³ minus 3a²b plus 3ab² ইয়াত আমি কি দেখিছো ইয়াত আমি দেখিছো a সমান চাও আৰু b সমান আমি কি উলাই লম আমাৰ আছে 8a³ minus b³ minus 12a²b plus 6ab² 8a³ আমি লিখিব পাৰো 2a³ minus b³ minus 3 into 2a into b আৰু plus 3 into 2a into b 3a²b আৰু 3ab² এতিয়া আমি a সমান যদি 2a আৰু b সমান যদি b পাইছো অৰ্থাৎ আমি এটো কি পাইছো a³ minus b³ minus 3a²b আৰু 3ab² মই লগে লগে আমি যদি এটো ফৰ্মত আমি পাই গলো গটিকে আমি কি বুলি লিখিব পাৰো 2a minus b³ যেহেতু আমি দেখিছো 2a minus b টো তিনিবাৰ আমাৰ পূৰণ হৈ আছে গটিকে আমি লিখিম 2a minus b into 2a minus b into 2a minus b
আমাৰ কৰা হৈ গ'ল এবাৰ আহো আমি পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো দিছে 27 minus 125a cube minus 135a plus 225a square আমি যেহেতু দেখিছো বিয়োগত আছে গতিকে আমি প্ৰথমে আমি অভেদটো লিখি লওঁ a minus b whole cube সমান a cube minus b cube minus 3a square b plus 3ab square আমি এতিয়া কৰিবলৈ চাওঁ এটো লিখা আছে আমাৰ 27 minus 125a cube minus 135a plus 225a square আমি 27 টুক আমি লিখিব পাৰো 3 যদি 3টা আমি কৰো 3 3 গুণ 9 3 গুণ 27 মাইনাস এটো দেখিছো 125 টুক আমি 5 5 গুণ 25 5 গুণ 125 5a কিউব বুলি লিখিব পাৰিছো মাইনাস 3 into 3 whole square into 5a আমি এটো হয় নে চাম আমি plus 3 into 3 into 5a whole square আমি এই দুটা আমি হয় নে আমি চাই লও 3 into 3 square into 5a অর্থাৎ আমি কি পালো 3 পূরণ 9 পূরণ 5a সমান 5 3 গুণ 15 15 9 গুণ 9 5 গুণ 45 3 গুণ 135a হৈছে এটো আকৌ পিছৰটো আমি চাও 3 into 3 into 5 5 গুণ 25a square 3 3 গুণ 9 9 5 45 5 7 4 9 দুগুণ 18 18 4 22 a square আমি এই দুটা পাই গলো অর্থাৎ আমি কি পাই গলো ইয়াত আমি কি লিখিম আমি ইয়াত a সমান আমি পাইছো 3 আৰু b সমান পাইছো আমি 5a এই মানকিটা যেতিয়া বহালো আমি এটু পাইছো a এটু পাইছো b এটু পাইছো a আৰু এটু ab a আৰু b অর্থাৎ a কিউব minus b কিউব minus 3a square b plus 3ab square তার মানে আমি কি লিখি পড়িব পাৰো a minus b whole cube ইয়াৰ আছে 3 minus 5a whole cube আৰু এটো তিনিবাৰ যেহেতু পূৰণ হৈ আছে 5a আৰু 3 minus 5a আৰু ইফালে আমি 3 minus 5a গটিকে আমাৰ অঙ্কটো কৰা আমাৰ হৈ গল এবাৰ আমি আহো পিছৰ প্ৰশ্নটো লৈ পিছৰ প্ৰশ্নটো দিছে 64a cube minus 27b cube minus 144a square b plus 108ab square এতিয়াও আমি এটো ফৰ্মুলাটো লিখি লও ফৰ্মুলাটো আমি ইফালেও লিখিব পাৰিম 64a cube minus 27b cube minus 144a square b plus 108ab square আমি বিয়োগত যেহেতু দেখিছো গটিকে a minus b whole cube মানে আমি কি লিখি লও a cube minus b cube minus 3a square b plus 3ab square ইয়াত আমি এতিয়া দেখাও 64 টো আমি কি বুলি লিখিব পাৰো 4 4 গুণ 16 4 গুণ 64 গটিকে আমি লিখিব পাৰো 4a কিউব মাইনাস 27 টো 3 3 গুণ 9 3 গুণ 27 3 যদি 3টা পূৰণ কৰো ই হৈ পৰে 27 3b whole cube minus 2 into 4a whole square into 3b হয় নে নহয় আমি এতিয়া সাম এটো plus 3 plus 3 into 4a into 3b whole square আমি হয় নে নহয় আমি চাও এই দুটা টার্ম এটো হয় নে নহয় 3 into 4a square into 3b সমান আমি পালো 3 পূৰণ 4 4 গুণ 16 a square into 3b 3 3 গুণ 9 পূৰণ 16 a square সমান কি পাই গলো 9 6 গুণ 9 গুণ 4 4 হাতে 5 এটো 9 9 আছে 14 a square এটো আমি পাই গলো 144 a square আমি পাই গলো ইটো আমি তেনেকৈ চাও 3 into 4a into 3 3 গুণ 9b square আমি কি পালো 4 3 গুণ 12 9 12 108 a b square এটো b এটা আছে a square b
গতিকে আমি এই দুটা যেতিয়া ভাঙিছো আমি এনেকৈ লিখিব পাৰিছো অৰ্থাৎ আমি কি বুলি লিখিব পাৰিম a সমান আমি কি ধৰো a সমান আমি ধৰিছো 4a আৰু b সমান আমি ধৰিছো 3b গতিকে যেহেতু আমি এটো a এটো b আৰু 3a স্কয়াৰ b হা আৰু 3ab স্কয়াৰ পালো গতিকে আমি লিখি দিব পাৰো a যেটো এটো ফৰ্মত আমি পোৱাৰ লগে লগে আমি এটেকৈ লিখি দিব পাৰো গতিকে আমি ইয়াত কি বুলি লিখিম 4a - 3b হোল কিউব আৰু যেহেতু আমাৰ 3 বাৰ পূৰণ হৈ আছে গতিকে আমি লিখিব পাৰো যে 4a - 3b এটো কেইবাৰ পূৰণ হৈ আছে 4a - 3b আৰু 4a - 3b আশা কৰো তোমালোকে বুজি পাইছা আমি চাও পিছৰ প্ৰশ্নটো লৈ পিছৰ প্ৰশ্নটো দিছে 27p cube minus 1/216p square minus 9/2p square plus 1/4p আমি লিখিলো 27p cube minus 1/216 minus 9/2p square আৰু plus 1/4p আমি 27 টোক আমি লিখিব পাৰো 3p whole cube 3 যদি 3টা পূৰণ কৰো আৰু এটোক আমি লিখিব পাৰো 1/6 6 6 গুণ 36 36 6 গুণ 216 minus 3 into এটো চাও আমি হয় নে নহয় 3p into 1/3p whole square into 1/6 plus 3 into 3p into 1/6 whole square আমি ফৰ্মুলাটো লিখি চাও a plus a minus b আমি লিখিব লাগিব যেহেতু মাইনাসত আমি দেখা পাইছো a minus b whole cube সমান আমি কি পাইছিলো a cube minus b cube minus 3a square b plus 3ab square এতিয়া ইয়াত যদি a সমান আমি ধৰো 3p আৰু b সমান আমি ধৰিছো 1/6 কিন্তু a টাৰ্মটো আমাৰ এটো ইয়াৰ লগত আমি মিলিব লাগিব হয় নে নহয় আমি চাও 3 into 3p square মানে 9p square into 1/6 আমি দেখিছো 3 ৰে কৰিলো 2 আহি গল গটিকে এটো আমি কি পাই গলো 2 ভাগৰ 9p square পাইছো নে এটো 2 ভাগৰ 9p square এটো পাইছো আকৌ আমি এটো কৰি চাও 3 into 3p into 1/36 তিয়া 3 ৰে কৰিলো 3 বাৰং 36 3 ৰে কৰিলো আমি 3 4 গুণ 12 সমান আমি কি পালো 1/4p অৰ্থাৎ আমি এটোৰ ভ্যালু এটো আৰু এটো মানে আমি 4 ভাগৰ 1 p টোক আমি কি বুলি লিখিব পাৰিছো 3ab ইয়াত a সমান a2 b সমান a2 a square b আৰু এটো পাইছো ab square অৰ্থাৎ আমি লিখি দিব পাৰো 3p - 1/6 whole cube এটো যেহেতু আমি তিনিটা আছে গটিকে আমি তাক তিনিবাৰ কৰি লিখি দিবই আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ যাব 1/6 এটোই আমাৰ উৎপাদক পিছৰ প্ৰশ্নটো দিছে সত্যাপন কৰা x cube plus y cube সমান x plus y into x square minus xy plus y square গটিকে আমি বাওপক্ষ সমান সুপক্ষ আমি দেখাব লাগে আমি সুপক্ষৰ পৰা আৰম্ভ কৰো সুপক্ষত আমাৰ কি দিয়া আছে সুপক্ষত আমাৰ দিছে x plus y আৰু x square minus xy plus y square এতিয়া আমি দেখিছো যে x plus y ৰে এই গুটেটোকে আমাৰ পূৰণ হৈ আছে অৰ্থাৎ আমাৰ x টোৱে এই গুটেটোকে পূৰণ হৈ আছে x square minus xy plus y square আকৌ plus y টোৰেও আমাৰ গুটেটোকে পূৰণ হৈ আছে x ৰে গুটেটোক এবাৰ পূৰণ কৰিছো আৰু y ৰে গুটেটোক এবাৰ পূৰণ কৰিছো এতিয়া আমি যদি ভাঙি দিও x ৰে x স্কয়াৰ কৰিলে আমি চাও x ৰ লগত x স্কয়াৰ তাৰ মানে x কিউব মাইনাস x ৰ লগত xy পূৰণ কৰিলে x স্কয়াৰ y প্লাস x
y square আমাৰ এই তিনিটা কৰা হৈ গল x এৰে x square ক x cube x এৰে xy x square y আৰু x এৰে y square ক x square y plus এটো আমি কি পাই গলো x square y y x square বা x square y একে কথা minus x y square আৰু plus আমি পাই গলো y cube আমি এতিয়া কি দেখিছো ইয়াটো ইয়াত x square y আগত বিয়োগ চিন আছে আৰু ইয়াত প্লাস চিন আছে গটিকে এটো আৰু এটো আমি কাটিব পাৰিম আকৌ x y square আগত যোগ চিন আছে ইয়াৰ আগত বিয়োগ চিন আছে গটিকে আমি এই দুটাও কাটিলো আমাৰ কি থাকি গল x cube plus y cube যেটো আমি দেখিছো হুপক্ষ আমি পাই গলো গটিকে আমি এতেকে আমি কি বুলি লিখিব পাৰো x cube plus y cube সমান আমি কি পাই গলো x plus y আৰু x square minus xy plus y square আমি পাই গলো এবাৰ আমি পিছৰটো লৈ যাও পিছৰটো আমাৰ দিছে x cube minus y cube equal to x minus y into x square plus xy plus y square আগৰ দৰে আমি প্ৰমাণটো কৰিব লাগিব আমি এইবাৰো হুপক্ষ লিখিলম লিখি আমি বাওপক্ষ হয়নে নহয় আমি এবাৰ চাইলম হুপক্ষত আমাৰ কি দিয়া আছে হুপক্ষ সমান x minus y x square plus xy plus y square এতিয়া আমি পাইছো x এৰে আমাৰ এই গুটিটোকে পূৰণ হৈ আছে plus xy plus y square minus y ৰে x square plus xy plus y square আমি প্ৰতিটোকে আকৌ x এৰে প্ৰতিটোকে কৰিব লাগিব x এৰে যদি x square কৰো x cube plus x এৰে xy কৰিলে x square y plus x এৰে y square কৰিলে xy square minus এটো আমি x square y x square আৰু x square y একে কথা minus xy square minus y cube এতিয়া আমি দেখিছো x square y এটোৰ আগত মাইনাস আছে আৰু ইয়াৰ আগত প্লাস আছে গটিকে শূন্য হ'ব xy square এটাৰ আগত মাইনাস আছে প্লাস আছে শূন্য হ'ব আমাৰ কি থাকি গল x cube minus y cube যেটো আমাৰ হয় বাও পক্ষ আমাৰ হৈ যাব বাও এতেকে আমি কি কৈ দিব পাৰো x cube minus y cube equal to x minus y আৰু x square plus xy plus y square হয় আমাৰ প্ৰমাণ কৰা হৈ গল আৰু এই দুটা পিছত আমি গণিতটো আমি ব্যৱহাৰ কৰিম পিছৰ প্ৰশ্নটোলৈ আমি যাও 27y cube plus 125z cube এতিয়া আমি আগৰ দৰে চাও 27y cube plus 125z cube এটোক আমি লিখি দিব পাৰো 3y whole cube plus 5z whole cube it অলপ আগতে আমি কৰি থৈছিলো যে a cube plus b cube সমান আমি কি পাই থৈছিলো a plus b into a square plus আমি কি পাইছিলো এবাৰ চাই লও আকৌ a square a cube plus b cube to x plus y into x square minus xy plus y square গটিকে আমি হেতুকে ব্যৱহাৰ কৰি লিখিম এটো মাইনাস আহিব a square minus ab plus b square ইয়াত আমি কি দেখিছো ইয়াত আমি দেখিছো a সমান আছে 3y আৰু b সমান আছে 5z আমি এই মানকিটা আমি বহাই যাও গটিকে আমি ইয়াত কি বহাও 3y a plus b 5z আৰু কি হ'ব ইফালে হ'ব 3y whole square আমি যদি এটো এটা ডাঙৰ ব্র্যাকেট দি দিব পাৰো minus 3y into 5z plus 5z
হোল স্কোয়াৰ আমি পাই গলো 3y plus 5z আৰু এফালে আমি পাই গলো 3 3 গুণ 9y স্কয়াৰ 9y স্কয়াৰ মাইনাস 5 3 গুণ 15yz আৰু এফালে পাই গলো 5 5 গুণ 25z স্কয়াৰ আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল তাৰ মানে দুটাৰ পূৰণফল ৰূপে আমি প্ৰকাশ কৰিব পাৰিছিলো এটো যোগফল আছিল ইয়াক আমি দুটা বহুপদৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব পাৰিছো আৰু কাৰ সহায়ত কৰিলো আমি অভেদৰ সহায়ত আমি কৰিলো এবাৰ আমি পিছৰটোলে চাও 64m cube minus 343n cube আমি সোৱা দুটা আমি প্ৰমাণ কৰিছিলো এটা আমি এটো মাইনাসৰ ক্ষেত্ৰটো কৰিছিলো মাইনাসৰ ক্ষেত্ৰত কৰোতে প্ৰথম মাইনাস আহে কিন্তু পিছৰ ফালে আমাৰ প্লাস আহে গটিকে আমি এই ফৰ্মুলাটোকে আমি লিখি লও যে x cube minus y cube সমান আমি কি পাইছিলো x minus y আৰু into x square plus xy plus y square তোমালকে এটাই মনত ৰাখিবা ইয়াতে যেতিয়া প্লাস আছিল ইয়াত প্লাস হ'ব ইয়াত মাইনাস হ'ব ইয়াত মাইনাস হলে ইয়াত মাইনাস হ'ব কিন্তু ইয়াতে প্লাস হ'ব আমি লিখো 64m cube minus 343n cube The 64 took আমি দেখিছো যে 4 তিতি 3টা আমি পূৰণ কৰো আমি 64 পাও গটিকে আমি এটো লিখিছো 4m whole cube minus আমি যদি 7 3টা পূৰণ কৰো 7n whole cube গটিকে আমি ইয়াত আমি কি লিখিম x সমান আমি পাই গৈছো 4m আৰু y পাই গৈছো আমি 7n আৰু এনেকৈ আমি বহাই লও প্ৰথম হ'ব 4m minus 7n তাৰ পিছত আমাৰ হ'ব এটো ডাঙৰ ব্ৰেকেট দিবা 4m whole square plus 4m into 4m into 7m 4m into 7m n plus আমাৰ কি পাই গলো 7n whole square আৰু এটো ব্ৰেকেট আমি ক্লোজ কৰি দিম কি পাই গলো আমি 4m minus 7n আৰু ইয়াতে আমাৰ থাকি গল 4 4 গুণ 16 m square plus 7 4 গুণ 28 mn plus 7 7 গুণ 49n square আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল কাৰণ ইয়াক আমি দুটা বহুপদৰ পূৰণফল ৰূপে আমি প্ৰকাশ কৰিব পাৰিছো আমাৰ এই দুটাই আছিল 10 নম্বৰ আমি এই ক্লাছত আমি 2.5 অনুশীলনীৰ 8 9 আৰু 10 নম্বৰ প্ৰশ্ন কৰিলো আমি পিছৰ ক্লাছত পিছৰ অংককিটা কৰিবলৈ চেষ্টা কৰিম তোমালোকেও ঘৰত প্ৰেক্টিস কৰিবা আজিৰ ক্লাস মই ইমানতে সামৰিছো পুনৰ আমি নতুন ক্লাছত লগ পাম তোমালোকক ধন্যবাদ